আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আপোনালোকে থাম্বনেইল চাই গম পাইছে আমি আছোঁ এতিয়া মানে মই আছোঁ য'ত নেকি আমাৰ গাঁৱৰ পৰা অকণমান গাঁৱৰ সিটো মূৰৰ পৰা সিটো মূৰৰ জেগাডোখৰত আছোঁ। আপোনালোকে বেকগ্ৰাউণ্ডটো দেখি পাইছে সেই মই ক'ত আছোঁ আপোনালোকে গম পাইছে ন, মথাউৰিখনৰ ওপৰত আছোঁ। দুইফালে পানী আমাৰ এতিয়া এইপিনে নৈৰ কাষৰ পানীকেইটা ইমান ডাঙৰকৈ হৈ আছে আপোনালোকে এবাৰ চাব পাৰি আৰু এইপিনে পথাৰ হয় পানীকেইটা বহুত ডাঙৰ হৈছে। আৰু আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাম য'ত নেকি আমাৰ গাঁৱত এডোখৰ জেগাত বহুত পানী হৈছে, এডোখৰ জেগাত বাৰু ইমানটো হোৱা নাই, হ'লেও য'ত য'ত হৈছে আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম কেনেকৈ পানী চোতালত সোমাইছে, ক'ত কি হৈ আছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। সেইকাৰণে অকণমান ভিডিঅ'টো মই আপোনালোকৰ আগত কৰিছোঁ। তো আগলৈ আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। সেই আমাৰ জেগাডোখৰটো হৈছে আপোনালোকে গম পাইছে চাগে ডিব্ৰুগড় লেজাই কলাখোৱা আমাৰ অকণমান ভিতৰুৱা গাঁও মইনা গাঁওখন আমাৰ য'ত নেকি আজি আপোনালোকক অকণমান দেখাম আমাৰ পৰিৱেশটো, আমাৰ গাঁৱৰ পৰিৱেশটো। তো গাইজ ভিডিঅ'টো আগলৈ আপোনালোকে চাই থাকক। আৰু এইপিনে আপোনালোকে দেখিছে এইপিনে কাকে কাকে এইকেইটা দেখিছে নহয়, এইকেইটা মহৰ কুটি আছিলে, চব ডুবি শেষ হৈ গ'ল। ইয়াৰ মহ কুটিকেইটা বহুত দূৰত গুচি গ'ল। এতিয়া মহকেইটা বাম জেগাত লৈ গুচি গ'লছে মানুহকেইটা। আৰু এই ককাজনে জাল চাই আছে। অ' খুৰা, মাছ পুঠি কেনেকৈ পাইছে নাই? নাই পোৱা। কি মাছ লাগিছে এইটো? পুঠি মাছ। কিহৰ 25ৰ জাল নেকি? অঁ হয় নি? লাগিব ভালকৈ পাতক। আমাৰ ককা এজন নাৱত লৈ ধুনীয়াকৈ জাল চাই আছে। এইপিনে পুঠি খলিহনা লাগিছে হেনো, হ'লেও বেছি নাই, ইমান মাছেই নাই ন। পানীটো ডাঙৰ হৈছে কিন্তু মাছ পুঠি নাই। মানে ঘৰৈ মাছো লাগিছে এজনী দুজনী। আপোনালোকে আৰু এইপিনে দেখি পাইছে চাগে এইপিনে গৰুকেইটা ইয়াতে মানে মথাউৰিৰ ওপৰতে ঘাঁহ খাব ধৰিছেগৈ। আৰু মানে ইহঁতৰ এই গৰুকেইটাৰ কাৰণেও আমাৰ মানুহৰ কাৰণে অকণমান প্ৰব্লেম হয়, মানে য'ত নেকি এতিয়া ঘাঁহ চাহ বিচাৰিবলৈ অকণমান অসুবিধা হয়। সেইকাৰণে সেই ইফাৰতো এতিয়া পানী, পথাৰতো পানী, সেইকাৰণে অকণমান অসুবিধা হয় গৰুকেইটাৰ কাৰণেও। তো সেইকাৰণে অকণমান বাৰিষা কালত কষ্ট হয় আমাৰ গৰু ম'হৰ কাৰণে। তো আগতে বহুত কষ্ট হৈছিলে কিন্তু এতিয়া অকণমান হ'লেও কষ্টটো কম হৈ গ'ল, য'ত নেকি আমাৰ মথাউৰিটো হৈ গ'ল যে। আগতে মথাউৰি নাছিল, আমাৰ মথাউৰি নোহোৱাৰ কাৰণে বহুত কষ্ট হৈছিল, কিন্তু এতিয়া কষ্টটো অকণমান হ'লেও কম হৈ গ'ল। গৰু ম'হৰ কাৰণে প্ৰব্লেম নাই, মানে মথাউৰিৰ ওপৰতে ৰাখিব পৰা হৈ যায় সেইকাৰণে। তো আগলৈ আৰু দেখাম আমাৰ গাঁৱত কি কি হৈ আছে আপোনালোকক। তো ভিডিঅ'টো আগলৈ স্কিপ নকৰাই চাই থাকক। সেয়া দেখি পাইছে আপোনালোকে চোতালে চোতালে পানী সোমাইছে। আৰু এইপিনে টিউবৱেলৰ পৰা পানী ওলাই আহিছে আৰু এইপিনে দেখি পাইছে পানী হৈ গৈছে আৰু আমাৰ চোতালে। এইপিনে আপোনালোকে দেখি পাইছে নহয়, চাঙৰ তলে তলে আমাৰ পানী আপোনালোকে দেখি পাইছে। এইপিনে চব চাঙৰ তলে তলে পানী হৈ গৈছে আমাৰ গাঁৱৰ। এই বাঁহৰ দলং বনোৱাৰ লগত পৰিছে। এইপিনে দেখিছেনে ওলাই যাবৰ কাৰণে ৰাস্তালৈ আপোনালোকে দেখি পাইছে। আৰু দেখাই আছোঁ আপোনালোকক আমাৰ গাঁৱৰে আমাৰ লেজাই কলাখোৱা মিচিঙৰ TMPK প্ৰেচিডেণ্ট মাধৱ দলে দাদাক লগ পালোঁ। তেখেতৰ পৰা অকণমান মই দুআষাৰমান সুধিব বিচাৰিম। তেখেত নিজৰ পদূলিলৈ ওলাই আহিবৰ কাৰণে বাঁহৰ দলং এখন নিৰ্মাণ কৰা হৈছে নিজে চোতালৰ পৰা। তো কেনেকুৱা হৈ আছে তেখেতৰ পৰা অকণমান সুধিব বিচাৰিম। আপোনালোকে আগলৈ চাওকচোন বাৰু কি কয়। তো এইপিনে কাম কৰি আছে, এই দলং এখন বনাই দিয়া হৈছে। আমি আহিছোঁ অকণমান ভিতৰলৈ সোমাই। তো তেখেতৰ পৰা অকণমান সুধিব বিচাৰিম আমাৰ মিচিঙৰ যিটো নেকি আমাৰ লেজাই কলাখোৱা আঞ্চলিকৰ প্ৰেচিডেণ্ট মাধৱ দলে। তো দাদা কি কৰি আছে? দলং বনাই আছে, অসুবিধা হৈছে ন? অকণমান আপোনাৰ পৰা সুধিব বিচাৰিম আৰু আমাৰ যিটো নেকি মইনা গাঁৱত যি চলি আছে আৰু আপোনাৰ পদূলিলৈ কেনেকুৱা অসুবিধা হৈছে ৰাইজক অকণমান। হয়, এয়া বাঢ়নি পানীয়ে আজি বিভিন্ন প্ৰকাৰে আমাৰ গাঁওখনত ক্ষতিগ্ৰস্ত কৰিছে। আপোনালোকে দেখিছে আজি গৰু ছাগলী ম'হ আজি থাকিব পৰা অৱস্থা নাই, ঘৰৰ মাজত আলিতে থাকিবলগীয়া হৈছে। লগতে দুৰ্ভাগ্যৰ বিষয়ে আজি গাঁওবুঢ়া ডাঙৰীয়াই আজিলৈকে আমাক গাঁওখনত এবাৰো দেখা দিয়া নাই। লগতে প্ৰশাসনিক ফালৰ পৰা যিটো সুবিধা আমি পাব লাগিছিল আজি এতিয়া পৰ্যন্ত পোৱা নাই। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ গাঁওবুঢ়া ডাঙৰীয়াই যাতে আমাৰ গাঁওখনৰ এবাৰ পৰিদৰ্শন কৰে। লগতে MLA মহোদয়কো অনুৰোধ কৰিছোঁ যাতে পৰিদৰ্শন কৰি গাঁৱৰ ভুক্তভোগী ৰাইজক সহায় সহযোগিতা আগবঢ়ায়। সেয়ে আৰু বাকী দেখিছে ইয়াত পানী বাঢ়ি গৈ আছে। তাৰপিছত
মানুহৰ সমস্যাৰ সন্মুখীন হৈ গৈ আছে। আজি গৰু ছাগলীৰ কাৰণেতো বাৰু জনাব বিচাৰিছোঁ, এনেধৰণে প্ৰত্যেক বছৰে আমাৰ বানপানী হয়, তথাপিও আজিলৈকে প্ৰশাসনিক ফালে ইমানটো আমাক যিমান সুবিধা দিব লাগে এতিয়ালৈকে দিব পৰা অৱস্থা নাই। থেংক ইউ দাদা। হয়, আপোনালোকে দেখি পাইছে অকণমান আমাৰ যিটো নেকি মাধৱ দলে দাদাৰ পৰা অকণমান সুধিলোঁ যি পৰিৱেশ হৈ আছে। তো আপোনালোকে দেখি পাইছে। তো আগলৈ আৰু গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখাম, আমাৰ পথাৰখনো কেনেকুৱা হৈ আছে। তো আগলৈ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ আগলৈ চাই থাকক। সেয়ে আপোনালোকে দেখি পাইছেই যে নিজৰ পদূলিৰ কাৰণে দলং নিৰ্মাণ কৰা হৈছে দীঘল দীঘলকৈ, আপোনালোকে দেখি পাইছে। আৰু চোতালে চোতালে নাও আছে, নাৱৰ পৰা ওলাই আহিবৰ কাৰণে পদূলিলৈকে। তো সেয়া গাইছ অকণমান এতিয়া আগলৈ আহিলোঁ। এইপিনে বেকগ্ৰাউণ্ডটো আপোনালোকে দেখি পাইছে, সেয়া আছিলে পথাৰ, য'ত নেকি এইপিনে আপোনালোকে সেউজীয়া দেখি পাইছে ন, এইকেইটা চব ধান হয়। এতিয়া বুৰু অৱস্থাত আছে, এইপিনে পানী বাঢ়ি গৈ আছে, বৰষুণৰ বহুত নেৰানেপেৰা বৰষুণৰ কবলত পৰি এনেকুৱা হৈ গৈছে। তো পানীটো বাঢ়ি আছে। তো এইপিনে নৈ পানী এইপিনে, তো এইপিনে পথাৰৰ পানীকেইটা বুৰু অৱস্থা। আপোনালোকে কেমেৰাত হয়তো ভালদৰে দেখিব পৰা নাই চাগে, সেইকাৰণে অকণমান অসুবিধা হ'ব পাৰে। হ'লেও আপোনালোকক কৈ দিছোঁ, এইপিনে চব পথাৰ আছিলে, চবৰে আমাৰ গাঁৱৰ চবে ৰুই খতম হৈ গৈছিলে। কিন্তু এতিয়া পানীয়ে খাবনে কি খাব নাজানো আৰু। এতিয়া যদি বুৰি পেলায় কিন্তু বহুত আমাৰ ৰাইজৰ কাৰণে বহুত অসুবিধা হ'ব। ধান খেতি চব নাইকিয়া হৈ যাব, মানে একদম খতম হৈ যাব। তো ভিডিঅ'টো অকণমান আপোনালোকক দেখাইছোঁ। তো আমাৰ পৰিৱেশটো কেনেকুৱা, আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা হৈ আছে, আমাৰ যিটো নেকি আমাৰ মইনা গাঁও আলিচিগা, এই আমাৰ গাঁওখনত কি হৈ আছে, তো আপোনালোকক দেখাই যাম। তো আগলৈ দেখাম। আৰু আমাৰ গাঁৱৰ ওচৰ বৰুণডুবি গাঁও বুলি এখন আছে আমাৰ গাঁৱৰ ওচৰতে। বৰুণডুবি গাঁৱতো বহুত ঘৰ দুৱাৰ ভৰি থৈছে, আপোনালোকক অকণমান দেখাম। তো ভিডিঅ'টো আপোনালোকে আগলৈ চাওকচোন, মই অকণমান দেখাম আপোনালোকক আমাৰ গাঁৱৰ ওচৰৰে বৰুণডুবি গাঁও এখনত যিটো নেকি ঘৰ বাৰী চব ভৰি থৈছে কিছুমান জেগাত। তো অকণমান আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো আগলৈ চাওকচোন। মানুহে নিজৰ ঘৰলৈ বুলি নাও চাও লৈ ভিতৰলৈ প্ৰৱেশ কৰিব বিচাৰি আছে, পদূলিৰ মুখত ৰৈ। ঘৰ ডুবি খতম হৈ আছে, এইপিনে এইবাৰ চাব পাৰি। সেই জেগাৰ পৰা গৈ সেই জেগাৰ পৰা সোমাই তলেদি পাৰ হৈ সৰুকৈ নলা এটা আছে, পুল এটা আছে, বনাই থোৱা আছে। ইয়াৰ পৰা গৈ পথাৰলৈ সোমাইছে, প্ৰৱেশ কৰিছে, এই ইয়াৰলৈ গৈছে। পানী কেনেকৈ সোঁত বৈ আছে আপোনালোকে চাব পাৰি, ইয়াৰ পৰা পোৱা গৈছে। ইমান জোৰত পানী গৈছে, চব বহুত জোৰত পথাৰলৈ পানী সোমাই গৈছে। খেতি শেষ, মাৰিব আৰু খেতি। এতিয়া পানী বহুত সোমাইছে এখন, য'ত নেকি আমাৰ গাঁৱৰ ওচৰৰে বৰুণডুবি গাঁও এখনৰ পৰা সোমাইছে পানীটো। এতিয়া পথাৰত পানী হৈ যাব ধৰিছে আৰু বাহিৰততো বহুত পানী হৈ আছে। মানুহে অহা যোৱাৰ কাৰণে দিগদাৰ হৈ গৈছে পদূলিলৈ, নিজৰ পদূলিৰ পৰা অহা যোৱা কৰিবৰ কাৰণে। আপোনালোকে এইপিনে চব এতিয়া ভূৰ বনাই লৈছে কলগছৰ পৰা। এইপিনে মানুহে ওলাই যাবৰ কাৰণে নিজৰ সুবিধাৰ কাৰণে ভূৰ লৈ গৈছে, ভূৰ বনাই লৈছে পদূলিলৈ ওলাই আহিবৰ কাৰণে। কিছুমানে নাও ব্যৱহাৰ কৰিছে। ঘৰৰ ভিতৰলৈ মেটেকাও সোমাব ধৰিছে, সেইকাৰণে অকণমান চাফা কৰিছে আমাৰ দাই। দাই, ঘৰৰ ভিতৰত একো বাচি থকা নাই নি? পানী চব পানীৰ তলত গ'লে বস্তু বাহিনী কেনেকৈ ৰাখিছে ভিতৰতে? হয়নি? বহুত কষ্ট কৰে ন, কি কৰিবা আৰু। মটাৰী কোনো সম্পূৰ্ণ নকৰিলে চৰকাৰে। অঁ, কৰি দিয়া হ'লেও এনেকুৱা নাছিল। সেইখনে হৈছে আমাৰ লেজাই কলাখোৱা ভিতৰৰ বৰুণডুবি গাঁও এখনৰ পৰিৱেশ। এইখন আপোনালোকে দেখিছে, নিজৰ পদূলিলৈ ওলাই যাবৰ কাৰণে ভূৰ বনাই ল'ব লগাত পৰিছে। কিছুমানে নাৱৰ প্ৰয়োজন হৈছে, এনেকুৱা হৈছে আৰু অসুবিধা হৈ গৈছে। তো গাইজ, এতিয়া আমি যাম, আপোনালোকক দেখাম। এইপিনে দেখিছে নহয় জৰি গছজোপাটোত, তাত আমি প্ৰত্যেক বছৰে শিৱৰাত্ৰি আয়োজন কৰা হৈছিলোঁ, কিন্তু তাৰ এইযোৰ জেগাখনো পানীৰ পৰা ডুবি থৈছে। সেইকাৰণে অকণমান তাৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম। সেইকাৰণে আমাৰ এই পাৰ্টনাৰকেইটা নাৱত বহিলে, তো নাৱত পাৰ কৰিম আমি সিপাৰলৈ। তো তাৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাম। তো আমাৰ যিটো নেকি শিৱৰাত্ৰি প্ৰত্যেক বছৰে আয়োজন কৰোঁ। এইপিনে আমাৰ বৌ
এইপিনে কাম কৰি আছে, সেইপিনে বাহিৰৰ পৰা গৰুৰ কাৰণে ঘাঁহ চাহ কাটি মেলি আহিছিলে। বৌ কি খবৰ? বাৰিষা ন কেনেকুৱা হৈছে? তো এয়া আপোনালোকক অকণমান দেখাম। তো এইবাৰ ভিতৰৰ পৰিৱেশটো তো আগলৈ আপোনালোকে চাই আমাৰ পাৰ্টনাৰকেইটা আৰু ভাই এইকেইটা আৰু আমাৰ পাৰ্টনাৰ, মোৰ চেনেলৰ পাৰ্টনাৰ এইকেইটা টিম হয়। এইটা নাও পৰিছে আৰু এইপিনে পইতা পাইছে আৰু আমাৰ কি দয়ানন্দ নেকি, দয়ানন্দ তায়েক আৰু সেইপিনে ওপৰত যিটো নেকি কি চৰাই নাজানো, বগলী নেকি চৰাই, কিন্তু বহুত বাঁহ সাজি আছে ওপৰত। এতিয়া এইপিনে ওপৰত বহুত চৰাই বাঁহ সাজি আছে। তো এইপিনে তলৰ পৰিৱেশটো এয়া, মেটেকাও বহুত সোমাই আছে, মেটেকা সেয়াই আৰু তলৰ পৰিৱেশটো আপোনালোকে দেখি পাইছে, মেটেকাই আৱৰি ধৰি থৈছে। মেটেকা আপোনালোকে ভিডিঅ' দেখি পাইছিলে চাগে মোৰ চেনেলত, আপোনালোকক দেখাইছিলোঁ শিৱৰাত্ৰি আমি য'ত নেকি আয়োজন কৰা হয় এই জৰি গছজোপাৰ তলত। তো এতিয়া বানপানীয়ে ভুৰি পেলাই থৈছে, আপোনালোকে দেখিছে। সেয়া অকণমান আপোনালোকক দেখাবৰ কাৰণে মই জেগালৈ আহিলোঁ, আপোনালোকে দেখি পাইছে। এইপিনে চব এতিয়া ভুৰি পেলাই থৈছে আৰু এইপিনে য'ত নেকি আমাৰ পূজা মণ্ডপ, এই জেগাডোখৰটো পূৰা ভুৰি থৈছে, আপোনালোকে চাওকচোন। পূৰা ভুৰি পেলাই থৈছে। এইপিনে শিৱৰাত্ৰি য'ত নেকি আমি প্ৰত্যেক বছৰে আয়োজন কৰোঁ। তো হেল্ল' গাইছ, আপোনালোকে সেইপিনে দেখি পাইছে য'ত নেকি আমি প্ৰত্যেক বছৰে আয়োজন কৰা এই জেগাডোখৰত জৰি গছজোপাৰ তলত এতিয়া পানীত পূৰা ভুৰ পেলাই থৈছে, আপোনালোকে দেখিছে। এইপিনে মন্দিৰটো আপোনালোকে এবাৰ চাওকচোন, পূৰা পানী ডুবি থৈছে। আমাৰ য'ত নেকি আমাৰ শিৱ বাবাৰ য'ত নেকি পূজাৰী বহি থকা এই মন্দিৰখনত, এইটো আমাৰ ৰাইজৰ দুখীয়া আৰু ক'বলৈ গ'লে, য'ত নেকি যদি আজি পৰ্যন্তলৈকে যদি ভালদৰে এটা ওখকৈ অকণমান মাটি বেটি বহাই অকণমান যদি মন্দিৰটো অকণমান কৰি দিব পৰা হ'লে, কিন্তু আজি হয়তো নুবুৰিলেহেঁতেন। কিন্তু এইটো ৰাইজৰ দুখ আৰু আমাৰ যিটো নেকি আমাৰ ৰাইজৰ দুখ আৰু এইটো ক'বলৈ গ'লে। তো এইপিনে চ' ডুবাই পেলাই থৈছে। আপোনালোকক তাৰে অকণমান পৰিৱেশটো দেখাবৰ কাৰণে আমি ভাইটিহঁতৰ লগত নাৱত আহিলোঁ। এইপিনে আপোনালোকে দেখিছে চব মেটেকা হৈ আছে আৰু এইপিনে ভুৰি থৈছে আৰু এতিয়া। তো এতিয়া পানীৰ কাৰণে সমস্যা আৰু এইটোৱে আমাৰ গাঁৱৰ পৰিৱেশটো আৰু। তো আৰু আগলৈ ভিডিঅ'টো চাই থাককচোন, আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখাই গৈ আছোঁ। য'ত কি হৈছে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কি লৈ আছোঁ? এইটো ঔটেঙা ফুল ওলাইছে ন, আমি খাম এতিয়া। খাবি, খাই চাচোন। ৱাহ, এই অজিতা তই কি খাই? অৰিজিনেল ঔটেঙা। এই বাইদেউ কি কৰিছে? গৰু গা কাটিছ? কি ক'বা আৰু, এয়াই বাৰিষা ছিজন, উপায় নাই। সকলো গাঁৱৰ ৰাইজে আৰু এনেকুৱাই সমস্যাৰ সন্মুখীন আৰু বাৰিষা কালত এনেকুৱা সমস্যাৰ সন্মুখীন হয় আৰু কি কৰিবা। অঁ সেয়াই গাইজ, আপোনালোকে গম পাইছে আমাৰ গাঁৱৰ সমস্যাবোৰ এইটোৱে আৰু। বানপানী হ'লে অকণমান প্ৰব্লেম হয় আৰু গৰু ছাগলী গাহৰিৰ কাৰণে অকণমান প্ৰব্লেম হয় আৰু এইকাৰণে নিজ কামত অকণমান নিজে কাম কৰিব লগা হৈ যায় আৰু। এতিয়া গৰুৰ কাৰণে ঘাঁহ কাটিব লাগে, সিটো কৰিব লাগে, চব গাঁৱৰ ৰাইজে এনেকৈ কৰি থাকোঁ আৰু। এতিয়া বাৰিষা সময়ত অকণমান তাকে অকণমান পৰিৱেশটো দেখাইছোঁ আৰু আপোনালোকক, আমাৰ যিটো নেকি আমাৰ গাঁৱৰ পৰিৱেশ। তো ভিডিঅ'টো বেছি দীঘলীয়া কৰিব বিচৰা নাই আৰু আপোনালোকৰ মাজৰ পৰা বিদায় দিব লাগিব। আৰু এয়া শেষত আপোনালোকক আৰু এগৰ আমাৰ গাঁৱৰ দেখাই দিছোঁ। এইপিনে আপোনালোকে চাওক, এয়া আমাৰ নিজৰ গাখীৰ গৰুৱে হয়, আমাৰ মোমাই গৰুৱে হয়। তো এইপিনে ডুবু অৱস্থাত আছে, আপোনালোকে চাংঘৰ ডুবু অৱস্থাত আছে, আপোনালোকে দেখি পাইছেনে? আমাৰ এই পাণ্ডাৰকেইটা একদম পানীত ফূৰ্তি হৈ আছে, খেলি আছে আৰু ঔটেঙা ল'বলৈ। তো এইপিনে ডুবু অৱস্থাত আছে, আপোনালোকে দেখি পাইছে নহয়। তো গাইজ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিব লাগিব আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই আৰু যিমান পাৰে আপোনালোকক অকণমান ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ আৰু। তো গাইজ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু য'ৰ পৰা চাই আছে মোৰ ভিডিঅ'টো এবাৰ কমেণ্ট কৰি ক'ব, ক'ত পানী হৈছে আপোনালোকে এবাৰ কমেণ্ট কৰি ক'ব। আমাৰ জেগাটো পানী হৈছে পুৱা, তো আপোনালোকে ক'ৰ পৰা চাই আছে এবাৰ কমেণ্ট কৰি ক'ব। তো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত দিব লাগিব। তো গাইজ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। তো গাইজ বাই বাই।